বগাখিনি উঠি আছে। এইয়া বাহিৰত এনেকৈ কাপোৰ চাপোৰ মেলি থৈ দিছোঁ, উপায় নাই আৰু বেয়া দেখা হ'লেও। ইফালে আকৌ কালি যে মোৰ পাৰ্চেলটো হৈছিল, মই এনেকৈ বান্ধাই থৈ দিছোঁ, সিহঁতে নিবেই অহা নাই। কি ক'ব আৰু পাৰ্চেলটো দেখিলে মোৰ একদম বুকুখন হান মাৰি ধৰে, এনেকুৱা হৈ যায় পাৰ্চেলটো দেখিলে। আৰু অত পইচা গেছি, তাৰে পিছত যদি ব্যৱহাৰ নকৰোঁ যদি এনেকুৱা হয়। ৰাতিপুৱাৰ পৰা অকণমান বেছিয়ে ব্যস্ত থাকিলোঁ, সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ কৰা হোৱাই নাছিল। ইমান বেছি দীঘল হ'ল নাজানো আৰু মোৰ আৰম্ভ কৰাৰ যে ভিডিঅ'টো কৰা পাৰাৰ পৰা আৰম্ভ কৰিছোঁ, ভিডিঅ'টো আৰম্ভ কৰাৰ নাই, কাৰণ ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৃষ্টি হয়, বৃষ্টিৰ কাৰণে মানুহ ওলাব পৰা নাই। উঠাতো দেৰি হৈ গ'ল, সেইকাৰণে চিলেবাছগিলাখানে উঠাতো দেৰি হৈ মানে কামৰ চিলেবাছগিলাখানৰ টাইমগিলাখানো মানে পিছে যাই থাকে, সেইকাৰণে অহাত দেৰি হোৱাৰ কাৰণে জলদি হোৱাৰ কাৰণে মানে ভিডিঅ'টো আৰম্ভ কৰা নহ'লে মই ওলাই পৰা পাৰাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। আহিলোঁ অজস্ৰ বৰষুণ দি আছে। কালি মানে কাপোৰ কেইখনমান লেতেৰা হৈ আছিল এনেকৈ। কালি ভাটিবেলাৰ পৰা এনেকুৱা বৰষুণৰ কাৰণে মানুহ ওলবা নৰা হৈ গৈছে। মই আকৌ ভিতৰত থাকোঁতে বৰষুণ বাহিৰত দিয়ে বুলি গমেই নাপাওঁ। কাপোৰ কেইখনমান লেতেৰা হৈ আছিল, মানে টাৱেল চাৱেল ফেচিয়েল কৰা টাৱেল চাৱেল লেতেৰা আছিল। মই বোলে চাফ দি ইয়াতে ধুই থৈ যাওঁ, ইয়াতে মেলি দি থৈ যাওঁ। বাহিৰত মানে চাফ তাফ দিয়াৰ পাছত যেতিয়া মই ধুবৰ কাৰণে বাথৰুমত লৈ গ'লোঁ, মানে ইয়াতে আৰু তলত যেতিয়া বাথৰুমত লৈ গ'লোঁ, ধাৰাসাৰ বৃষ্টি, একদম ভয় লাগি গৈছে, কেনেবা গোন্ধ লয় আৰু কালিত গেলি কিবাকৈ ধুলোঁ। ধুই মেলি এনেকৈ মেলি চেলি দি থৈ গৈছোঁ। লাইটটো নাথকে বুলি ভাবিছিলোঁ, লাইটটো আছে, এনেকৈতো বৰষুণ দিলে নাথকে, কিন্তু আজি আছে। এনেকৈ দুখনমান এনেকৈ ইয়াতে মেলি দিছোঁ। ৰাতি গোটেই এইফালে চবতে মেলি দি থৈ দিছিলোঁ। এতিয়া বাহিৰতো মেলি দিছোঁ বাৰু, কিবাকিবি দেখাই আছোঁ বাৰু বাহিৰত ক'ত মেলি দিছোঁ। এইয়া বাহিৰত এনেকৈ কাপোৰ চাপোৰ মেলি থৈ দিছোঁ, উপায় নাই আৰু বেয়া দেখা হ'ল। ধাৰাসাৰ বৃষ্টি দি আছে, বৃষ্টি কমাই নাই। এই পূজাৰ বতৰত এনেকুৱা গেলা বৰষুণ দি থাকিলে অৱস্থা বেয়া হয় আৰু মানুহগিলাখনৰ। না বজাৰ কৰিব যাব পাৰে, না কাম কৰিব একফালে এনেকৈ দোকানে চোকানে আহিব পাৰে, না কিবা কিনিব আহিব পাৰে। এইফালেদি দেখাওঁ একবাৰ, এইফালেদি খিৰিকী চিৰিকী খুলি থৈ দিছোঁ। কালি যি ভাটিবেলাই আৰম্ভ কৰিলে, এতিয়া নকলে কমাই নাই মানে অকণমান নামেই লোৱা নাই। চিৰিটোৰ অৱস্থা এনেকুৱা হৈ যায় অকণমান বৰষুণ দিলে। এই নাৰিকল ডালেদি তাৰমানে পানী পৰে। মস্ত পিছল হয়, আহিলে অলপ সাৱধান আৰু ৰাইজ। মই আকৌ ঘৰতে ভয় খাই আছিলোঁ, মানে কালি যাওঁতে কাপোৰকেইখন লৈ যাব পাৰিলোঁ হয়। ৰাতি ফেন কাটি যিহেতু ফেন চেন দি থৈ নাযাওঁ, ৰাতি ভয় লাগে ন, ফেন চেন দি থৈ যাবা, চক মাৰি থাকে আৰু কি হৈ থাকে গম নাপায়, সেইকাৰণে ভয় লাগে। ফেন চেন দি থৈ যাওঁ, এনেকৈয়ে মেলি থৈ দিছোঁ আৰু চবফালে আৰু ভয় খাই আছিলোঁ আৰু ৰুমটো বা কেনে দুৰ্গন্ধ ওলাই থাকে আৰু এনেই কাপোৰ এনেকৈ বৰষুণ বতৰত ধুলি কেনে এটা অসহ্যকৰ গোন্ধ আৰু জানেই চবেই বাৰু, চবেই কাপোৰ ধুলি জানেই আৰু ডাঙৰে হওক বা সৰুৱে হওক চবেই জানে কাপোৰৰ গোন্ধটো কেনে এটা বিভৎস। শুনবে নৰি আৰু সেইটো কাপোৰ পিন্ধিব নৰি না ব্যৱহাৰ কৰিব পাৰি। মই ভাবছোঁ সেনেকুৱা কাপোৰ নিলে এনেই গ'ল, মই আকৌ ধুব লাগিব, কিন্তু নাই, ভালে গোন্ধ ওলাইছে, ভালে গোন্ধ ওলাইছে, মানে কমফৰ্টেবল ওলাই আছে। কমফৰ্ট দিলেও কেতিয়াবা গোন্ধ ওলায়। ইফালে আকৌ কালি যে মোৰ পাৰ্চেলটো হৈছিল, মই এনেকৈ বান্ধাই থৈ দিছোঁ, সিহঁতে নিবেই অহা নাই। কি ক'ব আৰু পাৰ্চেলটো দেখিলে মোৰ একদম বুকুখন হান মাৰি ধৰে, এনেকুৱা হৈ যায় পাৰ্চেলটো দেখিলে। আৰু অত পইচা গেছি, তাৰে পিছত যদি ব্যৱহাৰ নকৰোঁ যদি এনেকুৱা হয়, সেনেকুৱাতো হ'বই ভাই, নে কি কয় গাইছ? দুখ লাগে আৰু মোৰ এইটো দেখা আহি পায়ে, মানে মই প্ৰথমতে চকু ঘূৰে মানে ইয়াক দেখিলোঁ, মানে সোমেই আৰু কালাটো খুলিয়ে সোমেই মই ইয়াক দেখিলোঁ। নহ'লে বুকুখন গোটেই হান মাৰি দিছোঁ, জানো বহুত দিনে হৈছে বুকুৰ বিষত পৰি আছোঁ, এনেকুৱা ফিল হৈছে মোৰ।
কি ক'ব আৰু উপায় নাই আৰু কি ক'ব কপালত আছিল পূজাৰ আগত মই এইটো চূৰ্ণ খাব লাগে নিবে বা নিবে আহিলে বাৰু বাচি গ'লোঁ কেতিয়াবা আকৌ নিবে নাহে নাইকাৰ মই ইমান ধুনীয়া ধুনীয়া ৰিভিউ দি থাকোঁ তাৰে পিছত মোৰ লগতে এনেকুৱা হ'লে মই অলপ বেয়া লাগে আৰু কাৰণ নাইকাৰ পৰা প্ৰায় আনিয়ে থাকোঁ মই সপ্তাহত 2-3টা পাৰ্চেল আহেই নাইকাৰ পৰা কাৰণ নাইকাৰ পৰা বেছিভাগ ব্যৱহাৰ কৰোঁ ইমান ধুনীয়া ধুনীয়া ৰিভিউ দিয়াৰ পিছত যদি এনেকুৱা অৱস্থা হয় কি ক'ব আৰু কপালৰ লিখন এইবিলাক দিন বেয়া চলিছে আৰু কি কৰিব নে কি কয় গাই সেই পূজাৰ বতৰত বতৰে কি অৱস্থা কৰিছে আৰু অৱস্থা বেয়াই আৰু মানুহ ওলাব পাৰিবনে নোৱাৰোঁ আহিবা আহাৰ কথা দূৰৰে কথা ঘৰৰ পৰা বা ওলাব পাৰেনে ঘৰৰ পৰা যদি ওলাব নোৱাৰে ক'ত দোকানত আহিব পাৰিব এনেকৈ দিনটো এনেকৈ মাটি মাৰতেই যাব কিজানি আৰু যি বৰষুণ দি আছে ধাৰাসাৰ বৃষ্টি দি আছে মানে এনেকুৱা বৰষুণত হ'ব বাৰু আমি পৰা কামত আহিলেহানে এনেকৈ ওলাই আহিছোঁ কিন্তু কাম কৰিম বুলি আহিলেহানে কি হিচাপত আহিব ইমান বৰষুণ দি আছে সেইকাৰণে আহিব ইচ্ছা নকৰে আৰু কি কৰিব উপায় নাই আৰু পৰিস্থিতিয়ে দিয়া আমাক এইগিলাখান শাস্তি যিগিলাখান শাস্তি আমি এনেকৈ দিনে পাই যাই থাকিব লাগিব যিমানে আমি পৰিস্থিতিক আমি অত্যাচাৰ কৰিম এইগিলাখান গাছ চাছ কাটি এইগিলাখান হেৰি কৰিম সিমানে আমাক এনেকেই মানে শাস্তিগিলাখান দি থাকিব আমাৰ মনুষ্য জাতিটো আজিবেলাতো মই আকৌ চাৰিআলিৰ পৰা আৰম্ভ কৰিছোঁ চাৰিআলি একেবাৰে বানপানী সদৃশ হৈ গৈছে অলপমান বৰষুণ দিলে চাৰিআলিত বানপানী হয় তাতে আকৌ 2-3 দিনে যে বৰষুণ দি আছে বানপানী হোৱাটো চিৰসত্য ঘটনাতে ধৰিব লগা আছে চাৰিআলি কিন্তু বৰষুণ দি থাকে তাতে টাৱেলগিলাখানো জিকি আছিল সেইকাৰণে সোনকালে ঘৰত যাব হৈছিলোঁ বাইদেউ ক'লে এতে কাম আছে একেলগে গুচি মানে চাৰিআলি পাৰ্লাৰকালে গুচি সেইকাৰণে চাৰিআলি পাৰ্লাৰকালে গুচি গ'লোঁ ইয়াতে আকৌ নেইল এক্সটেনশ্যন চলি আছে তাইৰ আকৌ বিয়া মেকআপ আৰ্টিষ্ট আকৌ ময়ে নেইল এক্সটেনশ্যনত মোৰ কাম নাই মোৰ কাম আছে আকৌ ষ্ট্ৰেট থকাৰ কাৰণে আহিছোঁ ক্লাইণ্টটো আকৌ অপাত দেৰিকৈ আহিছে 1 খোপামান চলি আছে আকৌ তাতে কেতিয়া নহয় ভগৱানেহে জানে কম চলি ষ্ট্ৰেট কৰিলে 3-4 ঘণ্টা লাগে তাতে আকৌ 1 খোপামান চলি আছে 4-5 ঘণ্টাটো লাগবই কাৰেণ্টে বা কি নমুনা ৰাখে ইফালে আকৌ মোৰ ফ্ৰেণ্ডজনীৰ নেইল এক্সটেনশ্যনৰ কাম হৈ গ'ল বৰ সুন্দৰ দেখা আছে হাতখন গোটাই তাইৰ হাতখন ঠগৰ কাৰণে বেছি ঠগ দেখা আছে মোৰ দৰে থেপলা হাতত একদম কেম্বা দেখি নেইল এক্সটেনশ্যনটো আকৌ গোটাই কমপ্লিট হোৱা নাই কাৰেণ্ট নাই সেইকাৰণে ষ্টিমটো দিব পৰা নাই অকণমান টাইম শুকাব দিছে নৰ্মেলি তাৰে পিছত নেইল এনামেল লগাই দিব লাগিব আনফালে মই ষ্ট্ৰেটটো আৰম্ভ কৰিছিলোঁ কি মাত্ৰ গেল আকৌ কাৰেণ্টটো মই আকৌ ভাবিছিলোঁ আমাৰ বেজৰাতে ইমান ঘনকৈ কাৰেণ্টটো যাই থাকে চাৰিআলিটো সেই একে অৱস্থা কাৰেণ্টটো পূজা বুলি মানুহগিলাখানে বৰষুণ বতৰত হ'লেও ৰঙিন হ'ব আহিছে ষ্ট্ৰেট কৰিছে কালাৰ কৰিছে স্পা কৰিছে হৰেক ৰকমৰ কাম আৰু পাৰ্লাৰখনৰ ভিতৰত আজিও একেবাৰে কাৰেণ্টটো বহুত বেছি দিগদাৰ দিছে আধা ঘণ্টাৰ কাম আছিল আধা ঘণ্টাখিনিৰ কাৰণে 2 ঘণ্টা কাৰেণ্টটোক ৰখিব লগা আছে 2 ঘণ্টা ধৰে কাৰেণ্ট নাই কাৰেণ্টে বহুত বেছি দিগদাৰ দিয়াৰ পিছত 8:30 বজাত আমি কমপ্লিট কৰি দিলোঁ ষ্ট্ৰেটটোৰ কাম আইৰণ মাৰা শেষ হোৱাৰ পিছত নিউট্ৰেলাইজাৰ লগে বহি থৈ দিছোঁ 15 মিনিট পিছত ধুই দিয়াৰ পিছত কাম শেষ মানে ষ্ট্ৰেট হৈ গ'ল আৰু যিমানে কাম শেষ হৈ আছে সিমানে ভয় লাগি আহিছে কাৰণ গাড়ী বা পাওঁ নে নাপাওঁ এতেই বাজিল 8টা ধুৱে চুৱে উঠোৱা কালিৰ বাজব 8:30 9টা বজাত চক পাই যাম 9টা বজাত কালি বা গাড়ী থাকে নে নাথাকে গম নাপাওঁ কাৰণ ইমান দেৰি কোনোদিন হৈয়ে পোৱা নাছিলে আজি কাৰেণ্টটোৰ কাৰণে ইমান দেৰি হ'ল ফাইনেলি আমাৰ এইটো ষ্ট্ৰেট হৈ গ'ল কেনেকুৱা চলি আছিল কেনেকুৱা হৈ গ'ল ভিডিঅ'ত কেনে দেখা আছে ক'ব নোৱাৰোঁ বাৰু কাৰণ দাউৰা দাউৰিকৈ কৰা ভিডিঅ' ইফালে সিহঁতৰো দেৰি হৈছে আমাৰো দেৰি হৈছে দাউৰা দাউৰিকৈ অলপ হ'লেও কেপচাৰ কৰি থৈ দিছোঁ তাতে মোৰ কেমেৰাৰ কোৱালিটিৰ কথাটো জানেই ফ্লাছ নহ'লে ভালে নহয় ভিডিঅ' পাৰ্লাৰৰ পৰা ওলাই ডেঙা ডেঙিকৈ খোজ দিছোঁ একেবাৰে টেম্পো ষ্টেণ্ডত কালি টেম্পো ষ্টেণ্ডত আহি চাওঁ যে টেম্পো নাই একখানো হয়তে চুলি একেবাৰে থিয়া দি গৈছে বহুত দেৰি ৰখাৰ পিছত বহুত দেৰি ইফাল সিফাল বিচাৰাৰ পিছত এখন টেম্পো বিচাৰি পালোঁ একদম আমাৰ চকক কালিয়ে যাব বোলে সেইখিনি টাইমত টেম্পোত ড্ৰাইভাৰটোক একেবাৰে ভগৱান দেখা হান পাইছিলোঁ চকক কালিয়ে টেম্পোখন যাব বাইলেণ্ডেদি সোমাই নাযায় নহয় বাইলেণ্ডেদি যাবাক কালি আকৌ অকণমান ভয় লাগে মানে ইমান ৰাতি কোনোদিন যাই পোৱা নাইতো সেইকাৰণে দাদাক মাতি দিলোঁ দাদাৰ লগত ঘৰ পালোঁ যায় দিনটো দেখা নাই মোক মৌৱে সেইকাৰণে অহাৰ লগে লগে নাটক আৰম্ভ হৈ গ'ল এখন বিচনাৰ পৰা একবাৰ সেইখন বিচনাকালে গেছে সেইখনৰ পৰা সেইখনক গেছে দাদা আছিল সোমাই পেলাই মোবাইলটো টিপে তাক একবাৰ শান্তিমতে মোবাইলটো টিপে দি নাই মোৰ ওপৰত উঠি সুটি আছে কথা ক'ব ন'লেও সিহঁতেও বুজি পায় মানুহৰ মৰম গিলাখান কোনে কিমান বেছি মৰম কৰে দিনটো আমাৰ দুটাক দেখা নাপায় গধূলি অহাৰ পিছত আমাৰ পৰা অকণমান সি টাইম বিচাৰে মানে সময় বিচাৰে তাৰ লগত যদি গধূলিৰ পৰা অকণমান সময় যদি কথা নাপাতো সি একেবাৰে তাৰ উৎপাত গিলাখান আৰম্ভ কৰি দিয়ে হয় ইফালে সুতব সিফালে সুতব সেইকাৰণে দিনত যিমান কষ্ট নহ'লেও দাদা আৰু মই আহি পেলাই তাক অকণমান সময় দিবই বিচাৰোঁ সেই গাইজ কালি আৰু ভিডিঅ'টো শেষ কৰা নহ'ল কালি ইমান বেছি দেৰি হৈ গ'ল ইমান বেছি দেৰি হৈ গ'ল কি ক'ম আৰু হঠাতে যাব লগা হৈ গ'ল মই চাৰিআলি যাই পেলাই বুজি গ'লোঁ আৰু একদম 9টা তাৰিখ ঘৰ পাইছোঁ দেৰি হোৱাৰ কাৰণে ভিডিঅ'টো শেষ কৰা নহ'ল আৰু আজি ৰাতিপুৱাৰ পৰা অকণমান বেছিয়ে ব্যস্ত থাকিলোঁ সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ কৰা হোৱাই নাছিল ইমান বেছি দীঘল হ'ল নাজানো আৰু
মোৰ ৰুমটোৰ ভিতৰত সোমাই মানে এইবিলাক ইগন'ৰ কৰিব মানে মোৰ টাৱেল চাৱেল, কাৰণ কালি কৈছোঁৱে আৰু এইটো বস্তু মোৰ বিবে আহাই নাই, মোৰ বহুত বেছিয়ে বেয়া লাগি আছে। ৰুমটোৰ ভিতৰত সোমাইলে বেছি বেয়া লাগে, এনেই পাহৰি থাকোঁ ৰুমটোৰ ভিতৰত সোমাইলেই মনত পৰি যায়। ইয়াৰ লগতে ভিডিঅ'টো সামৰোঁ, বৰ বেছি দীঘল কৰি নাথাকোঁ আৰু আকৌ দিনটো কণ্টিনিউৱাছলি আৰম্ভ কৰোঁ আৰু আৰম্ভণি হৈছেহে, জাষ্ট সোমাইছোঁহে ৰুমত আৰু ভিডিঅ'টো প্ৰথমতে শেষ কৰিলে তাৰপিছত বাকীবিলাক কণ্টিনিউৱাছলি কৰি থাকিম আৰু দৈনন্দিন কামবিলাক আৰু তেতিয়া ভিডিঅ'টো সামৰোঁ। যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰি দিব, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাই দিব। ছাবস্ক্ৰাইব কৰি দিলে তেওঁলোকে থেংক ইউ ছ' মাছ। নতুন এটা ভিডিঅ'ত আকৌ লগ কৰা হয়। বাই বাই, লাভ ইউ, টেক কেয়াৰ।